এই যে বিচনীখন যে আপোনালোকে দেখিছে এইখন যে বাঁহৰ কাঠি হয় বাঁহৰ কাঠি দি এমব্ৰইডাৰী কৰি পেলাই নিৰ্মাণ কৰিছে আৰু এইখিনি কৰিছে এই আইতাগৰাকীয়ে আপুনি তো নিজে বনাইছে এখন মই নিজে বনাইছো আপুনি ঘৰত আৰু ঢেৰ বনাই নেকি আছে আৰু 25খন মান ফিটিং হৈ থকা 5খন আছে বাকিখিনি ফিটিং কৰিব আৰম্ভ কৰি আছো মানে লাহে লাহে কৰি আছে কিনিব লাগে কিন্তু কাপোৰ নহয় ন ল'ৰাটো খেলিবৰ কাৰণে বুলি মই এনেকুৱা কাপোৰ দিলোঁ ঘৰত থকা কেইখন খালি 1 মিটাৰ 1.5 মিটাৰ এনেকৈ আনি কিনে ভাল কাপোৰ লগাইছে আচ্ছা আচ্ছা আৰু এইবিলাক যে আপুনি যে এমব্ৰইডাৰী কয় অকণমান ওচৰৰ পৰা দেখাই দিয়ক এই এমব্ৰইডাৰী যে কয় এই এমব্ৰইডাৰী কৰা বোলে আপুনি নিজে কয় নিজে কওঁ এইবিলাক কোনে কৰি দিব ইমান ধুনীয়াকে আৰু এইবোৰ কি হাতে কয় নে কিবা মেচিন আছে হাতে কওঁ মেচিনে কেনে কৰি দিব এইবোৰ হাতে এনেকে বেজিটো এডাল এডাল এনেকে হুমিয়াই হুমিয়াই উলিয়াই বেজি নালাগে বেজিও নালাগে হাতে আঙুলিয়ে কৰিব লাগিব হয় নেকি ৱাও আপোনালোকে কোনোবাই এনেকুৱা ধৰণৰ বিচনী আপোনালোকে এনেকে হাতে এমব্ৰইডাৰী কৰি পেলাই আপোনালোকে কৰবাত কেতিয়াবা নিৰ্মাণ কৰিছে নে মোৰ যে কিবা কথা এটা মনলৈ আহিলে আমি আমাৰ সময়টোত যেতিয়া বহাগ বিহু ফূৰ্তি কৰোঁ বিহুখন গাওঁ 7 দিন 7 ৰাতি আমি ৰাতি বিহু গাইছিলোঁ সেই সময়টো আমি কেউজনীয়া লগৰীয়া চবে মোৰ চামৰ মানুহখিনিয়ে এই বস্তুটো বনাবলৈ চবেই জানে হাতত এখনি ফুলাম গামোচা লৈ আমি বিহু তুলিলে যাওঁ নচাবল নাচো ননচাবল এনেকে ৰাম কৰিছোঁ চবেই নিঙে দুখৰি ফুলাম নিজে মানে হাতে তৈয়াৰ কৰা বনাই নিংগো সেইকাৰণে এতিয়া এইটো বয়সতো এদিন মনত পৰিলে বাঁহৰ বিচনী এখন আনিলেও সোনকালে ভাগি থাকে কি কওঁ মইতো বিচনী বনাইছিলোঁ আগতে পাহৰিলোঁ নে নাই পঢ়া ইমানটো সমস্যা পাৰ কৰালোঁ মই সেইকাৰণে লাগি চালোঁ মনত আছিলে এতিয়া যোৱা বছৰ বহুত বিকিলোঁ এইখন ক'ত ডাঙৰ হয় আৰু নতুন কাপোৰ দিয়া হয় সেইকাৰণে মই 100 টকাহে লওঁ 100 টকা লওঁ বহুত সস্তা দেখোন আৰু হেৰি যে বনাওঁতে কিমান দিন লাগে বনাবলৈ 2 দিন লাগিব বাৰু এইখিনি কাঠি তোলাওঁতে কিন্তু টাইম লাগে তাৰমানে আপোনাৰ চব মাত্ৰ 100 টকাত বিক্ৰী কৰে আৰু ইয়াতকে ডাঙৰ বুলি কৈছে 100 টকাত আৰু বনাওঁতে 2 দিন লাগে মানে 2 দিন হাজিৰা প্লাছ আকৌ এইখিনি চুচুটো আকৌ সময়ত আছেই তাৰ উপৰিও এই কাপোৰখন লগাওঁতে প্ৰথমে এই ৰাউণ্ডটি দিবলগীয়া হয় এটি বেজিয়ে খুচিয়ে প্ৰথমে এই ৰাউণ্ডটি দি লওঁ তাৰপিছত এইখন চিলাওঁ সেইখন চিলাইও কাম আউল নময় নালটি বান্ধি কিনে নালটি ঢাকিব লাগে আকৌ নহ'লেতো বেয়া দেখিব আকৌ নালটি ঢাকিব লাগে এইবোৰ কৰোঁতে মেলোঁতে কিন্তু 4-5 দিন লাগি যায়গে এখন 4-5 দিন নিৰ্মাণ কৰোঁতে সময় লাগে আকৌ বিক্ৰী কৰে 100 টকা তাকো ইয়াতকৈ ডাঙৰ সাইজ 100 টকা নিষ্পত্তি মানে 100 টকাটো এনেই দি দিয়া দৰে হয়গে নহয় জানো মই ভাবোঁ বস্তুটো খাটনি হ'লে কি হ'ব এখন বিচনী হয় বিচনীখনত যদি মই 200-300 লওঁ তেনেহ'লে আৰু এইখন বিচনীহে ভকুৱা চিটিটো বেছি ল'ব মানুহে পাৰে কেলেনো মোক 200-300 লৈ এখন বিচনী কিনি নিব গতিকে 100 টকা কলমো হ'ব বুলি 100 টকা দেখাই দিলোঁ আপুনি এনেই দিয়া নিচিনা হয়গৈ এনেই দিয়া নিচিনা হয় এইবোৰ কিনি অনা হয় গম পাইছোঁ আৰু ইমান সুন্দৰকৈ আপোনালোকে দেখিছে ইমান সুন্দৰকৈ আইতাই এইটো বয়সত ইমান সুন্দৰকৈ নিৰ্মাণ কৰিছে আৰু মাত্ৰ 100 টকা তেওঁ বিক্ৰী কৰে ইয়াতকৈ ডাঙৰ সাইজ এখনতো সৰু হয় সৰু ল'ৰা ছোৱালীৰ কাৰণে তেওঁ নিৰ্মাণ কৰিছিলে আৰু ভাবিছোঁ আপোনালোকে যদি ক'ৰবাত যদি কোনোবা ব্যক্তিয়ে যদি নিজ হাতেৰে যদি তৈয়াৰ কৰা কিবা যদি সামগ্ৰী আপোনালোকে যদি ক'ৰবাত কেতিয়াবা পায় আপোনালোকে কিন্তু অনুৰোধ কৰিছোঁ দাম দৰ নকৰিব 100 ক'লে 100 দিব 200 টকা ক'লে 200 টকাই দিব কাৰণ তেওঁলোকে ইমান কষ্টত নিৰ্মাণ কৰে ভাবিছোঁ ইমান ডাঙৰ এখন বিচনী তেওঁলোকে 5 দিনলৈকে লাগে বুলি কৈছে সময় আৰু বিক্ৰী কৰিছে 100 টকাত আকৌ বস্তুবিলাকৰ দাম আছেই এইবিলাকতো তেওঁলোকে কিনিহে আনে তেতিয়াহ'লে আপোনালোকে নিজে ভাবিছোঁ আৰু আইতাক এতিয়া আপোনালোকে কি বুলি জনাব আইতাৰ নাম খাই আকৌ সোধাই নাই যে মই ৰূপৱতী এটা কথা এষাৰ মনত পৰিলে নহয় আগৰ দিনৰ যে আইতাবিলাকৰ যে আমি নামবিলাক শুনিছিলোঁ বেলেগ বেলেগ ধৰণৰ সেনেকুৱা নামৰ আপোনালোকৰ কোনোবা লগৰ ছবি আছিল নে নাই আছিলে বেলেগ নাম মানে কিছুমানে কয় নহয় এই পাদুই হাগুই ৰচকী এনেকুৱা ধৰণৰ নাম আছিলে যে মোৰ লগৰ ছোৱালী এজনী মকৈ এজনী মিনতী এজনী মিনে এজনী বেচুই আৰু এজনী হেৰি দোকানী এজনী সোণকী এনেকে হৈছিলে মোৰ লগৰ দোকানীজনী এতিয়া কি ক্ষীণ আছিলে নে কি তাই ক্ষীণ নহয় এনেই কেলে এনেকে
ৰঙাজানত বিয়া হ'ল একেঙা ৰঙাজানত আছে নাই এতিয়া আছে যদি ভিডিঅ'টো চাই মোক গালিয়ে পাৰিব বস্তু দিয়া মোৰ লগৰ যে আছে মই আছোঁগৈ বাৰু হয় 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 আপুনি যে যিখিনি নাম ক'লে আপোনাৰ লগৰখিনি চবেই আছে না নাই এজনী মৰিলে এজনী গ'লগৈ বাকীখিনি আছে এজনী আছে এজনী আৰু সেই দানত আছে দুজনী এনেকৈ নিজৰ নিজৰ জেগা বিচাৰি গ'ল আৰু মই খালি এই বৰগোৱা মই এইখন ঘাট মাৰিলোঁ পালন গুচি আহিলে সঁচা নাই হয় 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 আজি আহিছিলোঁ বিয়ালৈ আৰু এই বিয়াত আইতাগৰাকী লগ পালোঁ আৰু এনেই মনৰ কথা অকণমান পাতিলোঁ ধেমালি কৰিলোঁ আপোনালোকক ভিডিঅ' আকাৰে অকণমান দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ ভিডিঅ'টো আপোনালোকে কেনেকুৱা পালে জনাবৰ কাৰণে নাপাহৰিব আৰু আইতাৰ যিহেতু হাতৰ নিজে নিৰ্মাণ কৰা বিচনীখন আপোনালোকক অকণমান চিনাকি কৰাই দিলোঁ ভিডিঅ'টো ভাবিছোঁ আপোনালোকে এটা সুন্দৰ পজিটিভ কমেণ্ট দিব বুলি আমি আশা কৰিলোঁ আৰু ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ নহয় এটা